ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলগীয়া পাঠটোৰ নাম হৈছে বৃত্ত সম্বন্ধীয় কালি। তো বৃত্ত কালি বুলি ক'লে তোমালোকে আগতে পাই আহিছা যে এটা বৃত্ত যদি ব্যাসাৰ্ধ r হয় তেতিয়া ইয়াৰ কালি কিমান হয় পাই r স্কোয়াৰ। তোমালোকে ক্লাছ 9ত আৰু পাই আহিছিলা বৃত্ত খণ্ড বৃত্ত কলাৰ এইকেইটা শব্দ তোমালোকে আগতে পাই আহিছিলা। চ' বৃত্ত কলা বুলি আমি কি বুজো এইটো যদি ওৰ সৈতে এটা বৃত্ত হয় এ বি আৰু এ অ' আৰু অ' বি দুডাল ইয়াৰ ব্যাসাৰ্ধ হয় সৰু ব্যাসাৰ্ধ দুইজন r তেতিয়াহ'লে এই অংশটো কোৱা হয় এই অংশটো ক'ব বৃত্ত কলা। ইয়াত দুটা অংশ আছে এই মই এতিয়া কালাৰ কৰা এই অংশটো আছে বৃত্ত কলা, এইটো অংশ বৃত্ত কলা। এই সৰু অংশটো কোৱা হয় গৌণ বৃত্ত কলা। ইয়াক কোৱা হয় গৌণ বৃত্ত কলা আৰু এই অংশটো কয় মুখ্য। ডাঙৰ অংশটো কোৱা হয় মুখ্য বৃত্ত কলা। মুখ্য বৃত্ত কলা আৰু গৌণ বৃত্ত কলা। আজি আমি এই মুখ্য বৃত্ত কলা আৰু গৌণ বৃত্ত কলাৰ কালিৰ সূত্ৰটো শিকিম। যেতিয়া এই বৃত্তকালি পাই r স্কোয়াৰ হৈছিলে তেতিয়া কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন হৈছিলে? এটা বৃত্তই কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে? 360 ডিগ্ৰী। ধৰো মই এই এ অ' বি এই কোণটোৰ মান থিতা, অৰ্থাৎ এ বি চাপে কেন্দ্ৰত থিতা ডিগ্ৰী কোণ উৎপন্ন কৰিছে। এতিয়া আমি এই গৌণ বৃত্ত কলাৰ কালি উলিয়াম। গোটেই বৃত্তটো কলাৰ কালি কিমান হয়? পাই r স্কোয়াৰ। বৃত্ত কলা যেতিয়া পাই r স্কোয়াৰ হয় তেতিয়া কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে? 360 ডিগ্ৰী। তো 360 ডিগ্ৰী যেতিয়া কোণ কেন্দ্ৰত উৎপন্ন হয় তেতিয়া তাত বৃত্তটো কলাৰ কালি কিমান হ'ব? পাই r স্কোয়াৰ। যেতিয়া 1 ডিগ্ৰী হ'ব তেতিয়া তাত কালি কিমান হ'ব? 1/360 ডিগ্ৰী পাই r স্কোয়াৰ। যেতিয়া কেন্দ্ৰত থিতা ডিগ্ৰী কোণ উৎপন্ন কৰিব তেতিয়া তাত কালি কিমান হ'ব? θ/360 ডিগ্ৰী পাই r স্কোয়াৰ। এইটো হৈছে এই বৃত্ত কলাটোৰ কালি। এই বৃত্ত কলাৰ কালি কিমান হৈছে? θ/360 ডিগ্ৰী পাই r স্কোয়াৰ। যদিহে কেন্দ্ৰত ই থিতা ডিগ্ৰী কোণ উৎপন্ন কৰে। এনেকৈ আমাৰ গৌণ বৃত্ত কলাৰ কালি হ'ব θ/360 ডিগ্ৰী কোণ পাই r স্কোয়াৰ। থিতা আছে এই কেন্দ্ৰ কোণৰ নামটো থিতা আৰু r আছে ব্যাসাৰ্ধ। এইদৰে আমি এই সূত্ৰটোৰ পৰা আমি কি হয় গৌণ বৃত্ত কলা কালি পাব পাৰোঁ। ঠিক এইদৰে মুখ্য বৃত্ত কলা কালি পাবলৈ হ'লে মুখ্য বৃত্তৰ কলাৰ কালি কেনেকৈ পাম আমি? যিহেতু গোটেইটো বৃত্তৰ কালি কিমান হয়? পাই r স্কোয়াৰ। তো পাই r স্কোয়াৰ আমি এই গৌণ অংশটো মাইনাছ কৰিম। পাই r স্কোয়াৰ গোটেই বৃত্তটো পালে কালি তাৰ পৰা মই গৌণ অংশ মাইনাছ কৰি দিম। θ/360 ডিগ্ৰী ইনটু পাই r স্কোয়াৰ। তেতিয়া আমি কি পাম? এই মুখ্য বৃত্ত কলাৰ কালি পাম। এইদৰে আমি এই দুটা সূত্ৰ হৈছে কি গৌণ বৃত্ত কলাৰ কালি লোৱা আৰু মুখ্য বৃত্ত কলাৰ কালি লোৱা সূত্ৰ। এতিয়া আমি উলিয়াম বৃত্ত খণ্ডৰ কালি। এতিয়া আমি বৃত্ত খণ্ডৰ কলাৰ কালি উলিয়াবলৈ শিকিম। তো এইটো এটা ধৰো বৃত্ত, এইটো কেন্দ্ৰ O, এ বি এডাল জিয়া। এই এ বি জিয়াডালে আমাৰ এই O কেন্দ্ৰ বৃত্তটো সমানে এতিয়া আমি বৃত্ত খণ্ডৰ কলাৰ কালি উলিয়াবলৈ শিকিম। এইটো এটা O কেন্দ্ৰ বৃত্ত, এ বিডাল ইয়াৰ জিয়া। এই জিয়াডালে O কেন্দ্ৰ বৃত্তটোক দুভাগত বিভক্ত কৰিছে। এই সৰু অংশটোক কোৱা হ'ব বৃত্তটোৰ গৌণ বৃত্ত খণ্ড। এইটো কোৱা হয় বৃত্ত খণ্ড, গৌণ বৃত্ত খণ্ড। আৰু ডাঙৰ অংশটোক কোৱা হ'ব মুখ্য বৃত্ত খণ্ড। এইটো কোৱা হ'ব গৌণ বৃত্ত খণ্ড। গৌণ বৃত্ত খণ্ড। এতিয়া আমি এই গৌণ বৃত্ত খণ্ডৰ কালি উলিয়াম। তো প্ৰথম মই কি কৰিম?
এ অ' অ' বি মই সংযোগ কৰি দিলোঁ। ধৰোঁ এই এ বি চাপটোৱে কেন্দ্ৰত যেনিবা থিতা ডিগ্ৰী কোণ উৎপন্ন কৰিছে আৰু এই ব্যাসাৰ্ধ যেনিবা জনা আছে বা আমি ধৰি লৈছোঁ আৰ। তেতিয়াহ'লে আমাৰ এই বৃত্তখণ্ডটোৰ কালি উলিয়াব লাগে, গৌণ বৃত্তখণ্ডটো কালি উলিয়াব লাগে। তো আমি কেনেকৈ উলিয়াম? চিত্ৰটো মই দেখিছা, আমি এ অ' বি এইটো কি হ'ব? বৃত্তটোৰ কলা এইটো হ'ব গৌণ বৃত্তকলা এ অ' বি। এই বৃত্তকলাটো আমি যিহেতু ইতিমধ্যে আমি শিকিলোঁ যে বৃত্তকলাৰ কালি কেইটা উলিয়ায়। কলাৰ কালিৰ সূত্ৰটো কি আছিলে? থিতা বাই 360 ডিগ্ৰী পাই আৰ স্কোৱাৰ। যদি কেন্দ্ৰত থিতা ডিগ্ৰী কোণ উৎপন্ন কৰে তেতিয়াহ'লে আৰু ব্যাসাৰ্ধ আৰ হ'লে এই সূত্ৰটো সহায়ত আমি গৌণ বৃত্তকলাৰ কালি উলিয়াব পাৰোঁ। ঠিক ইয়াত থিতা মান জনা আছে, আৰ মান জনা আছে, গতিকে আমি এই বৃত্তৰ কলাৰ কালি আমি উলিয়াব পাৰোঁ। বৃত্তৰ কলাটো কালি উলিওৱাৰ পাছত আমি যদি এই ত্ৰিভুজটো এ অ' বি ত্ৰিভুজটো কালি উলিয়াব পাৰোঁ, সেই কালিটো মাইনাছ কৰি দিলে, বৃত্তৰ কলাৰ পৰা মাইনাছ কৰিলে আমি বৃত্তখণ্ডৰ কালি পাওঁ। গতিকে গৌণ বৃত্তখণ্ডৰ কালিটো হ'ব, গতিকে গৌণ বৃত্তখণ্ডৰ কালি আমি কেনেকৈ পাম? বৃত্ত কলা কালি উলিয়াম। গৌণ বৃত্ত কলাৰ কালি, গৌণ বৃত্ত কলাৰ কালি মাইনাছ ত্ৰিভুজ এ অ' বি কালি, এৰিয়া এ অ' বি। গৌণ বৃত্ত কলাৰ কালি আমাৰ সূত্ৰ কি আছিলে? যদি কেন্দ্ৰত থিতা ডিগ্ৰী উৎপন্ন কৰিছে, ব্যাসাৰ্ধ আৰ হয়, গতিকে এইটো সূত্ৰ আমি বহাম ইয়াত। থিতা বাই 360 ডিগ্ৰী ইনটু পাই আৰ স্কোৱাৰ মাইনাছ এৰিয়া কাৰ ত্ৰিভুজ এ অ' বি। এইটো সূত্ৰৰ সহায়ত আমি কি হয় গৌণ বৃত্তকলাৰ কালি উলিয়াব পাৰিম। তাৰপাছত আমাৰ যদি মুখ্য বৃত্তকলাৰ কালি উলিয়াব দিয়ে, এইখিনি হৈছে গৌণ, তো মুখ্যটো কি হ'ব? গোটেই বৃত্তটোৰ কালি কিমান হয়? পাই স্কোৱাৰ। তো পাই স্কোৱাৰ কাৰণে যদি এইখিনি গৌণ বৃত্তখণ্ডৰ কলাৰ কলাৰ কালিটো বৃত্তখণ্ডৰ কালি মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে আমি এই মুখ্য বৃত্তখণ্ডৰ কলাৰ কালি পাব পাৰোঁ। এই দুটা সূত্ৰ আছে, এইটো হৈছে আমাৰ গৌণ বৃত্তখণ্ডৰ কলাৰ কালিৰ সূত্ৰ, আৰু এইটো হৈছে তোমাৰ গৌণ বৃত্ত কলাৰ কালিৰ সূত্ৰ। এই দুটা সূত্ৰ আমি মনত ৰাখিব লাগিব। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এতিয়া দেখিছা যে যেতিয়া আমি এতিয়া বৃত্তখণ্ডৰ কালি আমি উলিয়াব যাওঁ, তেতিয়া আমাৰ কি প্ৰয়োজন হয়? আমি প্ৰথমে কি কৰোঁ? বৃত্তটো কলাৰটো কালি উলিয়ালোঁ, তাৰ পৰা আমাৰ ত্ৰিভুজটো কালি মাইনাছ কৰিলোঁ। এতিয়া এই ত্ৰিভুজটো কালি আমি কিদৰে উলিয়াম? কাৰণ ইয়াত আমাৰ দিয়া থাকিব থিতা আৰু আৰ, মানে বৃত্তটো ব্যাসাৰ্ধ দিয়া থাকিব আৰু এই কেন্দ্ৰ কোণৰ মানটো থিতা দিয়া থাকিব। গতিকে আমি এই ত্ৰিভুজ এ অ' বি যদি আমি ক্ষেত্ৰত চাওঁ, এ অ' আৰু অ' বি বাহু দৈৰ্ঘ্য দিয়া থাকিব, অৰ্থাৎ ব্যাসাৰ্ধ দিয়া থাকিলে, আৰু কেন্দ্ৰ থিতাৰ এই কোণৰ মান দিয়া থাকিলে, তো এইকেইটা সহায়ত আমি ত্ৰিভুজৰ কালি কিদৰে উলিয়াম? যিহেতু আমাক বৃত্তখণ্ডৰ কালি উলিয়াবলৈ হ'লে তো এই ত্ৰিভুজৰ কালি উলিয়াবই লাগিব। সাধাৰণতে আমাৰ কি হ'ব? থিতা মানটো 60 ডিগ্ৰী দিয়া থাকে, 120 ডিগ্ৰী থাকে আৰু 30 ডিগ্ৰী থাকে। এইকেইটাই সাধাৰণতে থাকে। যেতিয়া এইটো 60 ডিগ্ৰী হ'ব, তেতিয়াতো কি হ'ব? ইয়াত 60 হ'ল, তো এইটো কোণে সমান হৈ আছে অলৰেডি, গতিকে ইয়াৰ কোণ মানে 60 হ'ব, এইটো তোমাৰ 60 হ'ব। গতিকে যেতিয়া বৃত্তটো এই চাপটোৱে কেন্দ্ৰত 60 ডিগ্ৰী কোণ উৎপন্ন কৰে, বাকী এইকেইটা কোণো 60 হ'ব, অৰ্থাৎ এই বাহুটো সমান, গতিকে এই কোণ দুটা সমান হ'ব। ইয়াত অলৰেডি 60 হ'লে, ইয়াত থাকিলে 120, আকৌ এইকেইটা 60 হ'ব। গতিকে এ অ' বি এটা কি হ'ব? তোমাৰ সমবাহু ত্ৰিভুজ। তো সমবাহু ত্ৰিভুজৰ কালি কি হয়? সমবাহু ত্ৰিভুজৰ কালি সূত্ৰটো কি আছে সেইটো আমি জানিব লাগিব। সমবাহু ত্ৰিভুজৰ কালি সূত্ৰটো কি আছিলে? মই এবাৰ দেখাই দিছোঁ। মানে সমবাহু ত্ৰিভুজৰ কালি এইটো আছে এটা ধৰ সমবাহু ত্ৰিভুজ এ বি চি। ধৰো এটা বাহু দৈৰ্ঘ্য এ, প্ৰত্যেকটো বাহু দৈৰ্ঘ্য এ, এইবিলাক কোণ 60 ডিগ্ৰী হ'ব, এইটো 60 হ'ব, এইটো 60 হ'ব, এইটো 60 হ'ব। এই ত্ৰিভুজটো কালি আমি এতিয়া কিদৰে উলিয়াম?
সমবাহু ত্ৰিভুজৰ কালি সূত্ৰটো আমি মনত ৰাখিব লাগিব। প্ৰথমতে মই মানে সূত্ৰটো উলিয়াই দেখাইছোঁ। ইয়াৰ পৰা মই নমনামটো এডি, গতিকে এই ত্ৰিভুজৰ কালি কিমান হ'ব? এ বি চি কালি কিমান হ'ব? হাফ ইনটু বি চি ইনটু এ ডি, সমীকৰণ উন্নতি। সেইটো নম্বৰি আছে। এতিয়া আমাৰ বি চি মানে জনা আছে, যেহেতু এটা সমবাহু ত্ৰিভুজ, গতিকে প্ৰত্যেকটো বাহুমান সমান। আমি ইয়াত এ লৈছোঁ, গতিকে বি চি মানটো কিমান হ'ব? এ হ'ব। এ ডি মানটো আমি নাজানো, এই এ ডি মানটো আমি এতিয়া উলিয়াম। যেহেতু এ ডি আগত লম্ব আৰু এইটো সমবাহু ত্ৰিভুজ, সমবাহু ত্ৰিভুজ কি হয়? উন্নতি, মধ্যমা আৰু সমদ্বিখণ্ডক একেডাল হয়। গতিকে এ ডি ইয়াৰ পৰা লম্ব আছে, অৰ্থাৎ উন্নতি হয়। লগতে ই ইয়াৰ যদি উন্নতি আৰু ই মধ্যমা হয়, গতিকে ডি টু বি চি মধ্যবিন্দু। গতিকে বি ডি মান কিমান হ'ব? যিহেতু বি চি মান এ আছে, গতিকে বি ডি মানটো কিমান হ'ব? এ বাই 2। তো এই পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত মই এ বি ডি ত্ৰিভুজৰ পৰা আমি কি পাম? এ বি স্কোৱাৰ ইকুৱেল বি ডি স্কোৱাৰ প্লাছ এ ডি স্কোৱাৰ। গতিকে এ ডি মানে কিমান হ'ব? এ বি মানে এ স্কোৱাৰ, বি ডি মানে এ বাই 2 হোল স্কোৱাৰ প্লাছ এ ডি স্কোৱাৰ। গতিকে এ ডি স্কোৱাৰ মানটো কিমান হ'ব? এ স্কোৱাৰ মাইনাছ এইটো স্কোৱাৰ কৰিলে এ স্কোৱাৰ হ'ব, আৰু এইটো স্কোৱাৰ কৰিলে 4 হ'ব। গতিকে এ ডি মানটো কিমান হ'ব? এ ডি স্কোৱাৰ ইকুৱেল 4 এ স্কোৱাৰ বাই এ স্কোৱাৰ বাই 4 সমান 3 এ স্কোৱাৰ বাই 4। এতেকে এ ডি স্কোৱাৰ কৰিলেতো 3 বাই এ স্কোৱাৰ বাই 4, গতিকে এ ডি মান কিমান হ'ব? ৰুট অভাৰ 3 এ স্কোৱাৰ বাই 4। ৰুট 3 হ'ব, এইটো এ হ'ব, তলত 2 হ'ব। অৰ্থাৎ এ ডি মানটো আমি কেৱল ৰুট 3 বাই 2 এ। গতিকে এইটো বহাই দিম। এতেকে এৰিয়া এ বি চি কিমান হ'ব? হাফ ইনটু এ আছে, এ ডি মানে আমি উলিয়ালোঁ ইতিমধ্যে, ৰুট 3 বাই 2 এ। এইটো কোণটো কিমান হ'ব? ৰুট 3 বাই 4 এ স্কোৱাৰ। এইটো আছে এই ত্ৰিভুজটোৰ কালি, সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ এ বি চি কালি কিমান হ'ব? ৰুট 3 বাই 4 এ স্কোৱাৰ। আমি এইটো সূত্ৰ মনত ৰাখিব লাগিব। যেতিয়া ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া এটা উদাহৰণ আলোচনা কৰিম। তোমালোকৰ এক্সাম্পল শ্বীটত কিতাপত দিয়া আছে, দিয়া আছে যে এটা এই বৃত্ত খণ্ডটো কলাৰ কালি যাব লাগে। এই বৃত্ত খণ্ড কলাৰ কালি যাব লাগে, আৰু এই বৃত্ত এ বি চাপটোৱে কেন্দ্ৰত 120 ডিগ্ৰী কোণ কৰিছে, আৰু ইয়াৰ ব্যাসাৰ্ধ দিয়া আছে 21 চেণ্টিমিটাৰ। তেতিয়াহ'লে আমি এই বৃত্ত খণ্ডটো কলাৰ কালি উলিয়াব লাগে। যিহেতু আমি জানো যে বৃত্ত খণ্ড কলাৰ কালি উলিয়াবলৈ হ'লে প্ৰথমতে আমি কি কৰিব লাগিব? এই বৃত্ত কলাৰ কালি উলিয়াব লাগিব। আমি ইয়াৰ পৰা অতি সহজে বৃত্ত কলাৰ কালি উলিয়াব পাৰোঁ, কাৰণ ইয়াত ব্যাসাৰ্ধ আৰ মান দিয়া আছে, থিতা 120 ডিগ্ৰী দিয়া আছে। গতিকে বৃত্ত কলাৰ কালি উলিয়াওঁতে আমি কি কৰিম? সূত্ৰ থিতা আৰু ব্যাসাৰ্ধ মান বঢ়াই দিলে আমি বৃত্ত কলাৰ কালি পাম। কিন্তু যেতিয়া আমি বৃত্ত খণ্ডক কালি উলিয়াবলৈ যাম, তেতিয়াহ'লে কি হ'ব? আমাক এই ত্ৰিভুজটো কালি উলিয়াব লাগিব। এই ত্ৰিভুজটো যিহেতু এই ত্ৰিভুজটো এই কোণৰ মান দিয়া আছে, কোণ এ অ' মান 120 ডিগ্ৰী, আৰু বাহু এ অ' বি বাহু দৈৰ্ঘ্য হ'ব 21 চেণ্টিমিটাৰ 21 চেণ্টিমিটাৰ। গতিকে এই ত্ৰিভুজটো কালি প্ৰথমতে আমি উলিয়াব লাগিব। মানে এই বৃত্ত খণ্ডটো কালি উলিয়াব যাওঁতে আমি ত্ৰিভুজটো কালি উলিয়াব লাগিব। ত্ৰিভুজটো কালি কেনে উলিয়াম? আমি ত্ৰিভুজটো দিয়া আছে, এইটো ত্ৰিভুজ ই কেন্দ্ৰত 120 ডিগ্ৰী কোণ কৰিছে। এ অ' বি এটা ত্ৰিভুজ হয়, ইয়াত 120 ডিগ্ৰী কোণ উৎপন্ন কৰিছে। মই কি কৰিলোঁ? এতিয়া ইয়াৰ পৰা মই অ' ডি লম্ব মান কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি এটা উদাহৰণ আলোচনা কৰোঁ। তোমালোকৰ কিতাপত পাঠ্যপুথিত দিয়া আছে, এক্সাম্পল 3টো। ইয়াত দিয়া আছে যে এ বি চাপটোৱে কেন্দ্ৰত 120 ডিগ্ৰী কোণ উৎপন্ন কৰিছে, আৰু এই বৃত্তটো ব্যাসাৰ্ধ দিয়া আছে 21 চেণ্টিমিটাৰ। তেতিয়াহ'লে এই এ ৱাই বি এই বৃত্তখণ্ডৰ কালি উলিয়াব লাগে। আমি জানো যে বৃত্তখণ্ডক কালি উলিয়াবলৈ হ'লে আমি প্ৰথমতে বৃত্তটো কলাৰ কালি উলিয়াব লাগিব, আৰু ইয়াত আমি বৃত্তটো কলাৰ কালি সহজে উলিয়াব পাৰিম, কাৰণ ইয়াত আৰ মান দিয়া আছে 21 চেণ্টিমিটাৰ ব্যাসাৰ্ধ মান অৰ্থাৎ, আৰু থিতা 120 ডিগ্ৰী দিয়া আছে। তো সূত্ৰটো বঢ়াই দিলেই
বৃত্ত কলাৰ কালিলৈ সকলোত বহাই দিলেই থিতা মান আৰু আৰ মান বহাই দিলে আমি বৃত্তটো কলা পাই যাম। কিন্তু যেতিয়া আমি বৃত্তটো খণ্ড কালি উলিয়াব যাম, যিহেতু বৃত্ত কলাৰ কালিৰ পৰা বৃত্ত এই ত্ৰিভুজটো কালি বিয়োগ কৰিব লাগিব, তেতিয়া আমি বৃত্ত খণ্ড কালি পাম। গতিকে আমি এই এ অ বি ত্ৰিভুজটোৰ কালিও উলিয়াব লাগিব। তো বৃত্তটো কলাৰ কালি সহজে উলিয়াব পৰা যাব। তো থিতা আৰু আৰ মান সকলোত বহাই দিলে হ'ব। এতিয়া এই ত্ৰিভুজটো কালি আমি কিদৰে উলিয়াম? তো আমি এতিয়া প্ৰথমতে ত্ৰিভুজটো কালি উলিয়াই লওঁ। এইটো ত্ৰিভুজ অ এ বি, এই ত্ৰিভুজ আমি এটা ৰাখিছোঁ। ইয়াৰ কালি উলিয়াব লাগে। কেন্দ্ৰত 120 ডিগ্ৰী কোণ উৎপন্ন হৈছে। কেন্দ্ৰ যদি 120 ডিগ্ৰী হয়, থাকিলে কিমান আৰু 80 ডিগ্ৰী, চৰি আৰু থাকিলে 60 ডিগ্ৰী। তেতিয়াহ'লে এই যিহেতু এই বাহুটো সমান, একেটা বৃত্তৰ ব্যাসাৰ্ধ, গতিকে এইটো এটা কি সমদ্বিবাহু ত্ৰিভুজ। গতিকে এই কোণ দুটাও সমান। এইটো যদি 120 ডিগ্ৰী হয়, তেতিয়া এইটো কি হ'ব তোমাৰ 30 ডিগ্ৰী হ'ব, আৰু এইটো তোমাৰ 30 ডিগ্ৰী হ'ব। ইয়াত তোমাৰ 120 ডিগ্ৰী। তো ইয়াৰ পৰা মই এই বৃত্তটো অ পৰা ইয়াত মই লম্ব দালিলোঁ, অ দি মই লম্ব অংকন কৰিলোঁ। গতিকে কি হ'বতো, যিহেতু এটা সমদ্বিবাহু ত্ৰিভুজ, লম্ব দালিলে ইয়াৰ সমদ্বিখণ্ড হ'ব, এই কোণটো সমদ্বিখণ্ড হ'ব। গতিকে এই কোণৰ মানটো কিমান আছিলে 120 ডিগ্ৰী। তো এইটো কিমান হ'ব 60 ডিগ্ৰী হ'ব, এইটো 60 ডিগ্ৰী হ'ব। তো এ অ ডি এই ত্ৰিভুজটোত এই কোণৰ মানটো 30 ডিগ্ৰী, এইটো 60 ডিগ্ৰী, আৰু এ অ মান আমাৰ দি আছিলে বৃত্তটোৰ ব্যাসাৰ্ধ 21। গতিকে এ অটো কি হয়, এই বৃত্তটোৰ ব্যাসাৰ্ধ এইটো 21 চেণ্টিমিটাৰ। গতিকে আমি এই ত্ৰিভুজটো আমি কালি উলিয়াব। তো এই ত্ৰিভুজটো কালি উলিয়াবলৈ হ'লে ত্ৰিভুজৰ কালি সূত্ৰ মতে কি হয়, হাফ ইনটু বি ইনটু ইচ, হাফ ইনটু বি ইনটু ইচ। তো বি মানে বেছ, এইটো এ বি মান আমি এ বি দৈৰ্ঘ্য জানিব লাগিব, আৰু এইচ উন্নতি অ ডি মানটো আমি জানিব লাগিব। এ অ বি অকল জানিলে নহয়। গতিকে আমি এতিয়া প্ৰথমতে এ ডি আৰু অ ডি মানটো উলিয়াই লওঁ। তো আমি ইয়াতে কি কৰিম, এতিয়া দেখিছে 30 ডিগ্ৰী 60 ডিগ্ৰী আছে, আৰু এই এ অ ডি এই সমকোণ ত্ৰিভুজটোৰ কৰ্ণ দৈৰ্ঘ্য দিয়া আছে, এইচ মানটো দিয়া আছে, আৰু এই কোণ 30 60 দিয়া আছে। গতিকে আমি ত্ৰিকোণমিতিৰ সহায়ত আমি বাকীকেইটা বাহু মান উলিয়াব পাৰোঁ। মই ধৰি চাইন 30 ত্ৰিভুজ এ অ ডি পৰা মই যদি চাইন 30 উলিয়াম কিমান হ'ব, চাইন 30 লম্ব বাই কৰ্ণ, লম্বৰ কি হয় অ ডি, আৰু কৰ্ণ এ অ। চাইন 30 কিমান হয় হাফ, আৰু অ ডি মানটো আমি নাজানোঁ, এ অ মানটো 21। তো ইয়াৰ পৰা আমি কি হয় অ ডি পাই যাম, টুৱাইছ অ ডি 21, এনেকৈ অ ডি ইকুৱেল 21/2 চেণ্টিমিটাৰ। আমি অ ডি মানটো পাই গ'লোঁ 21/2 চেণ্টিমিটাৰ। অৰ্থাৎ আমাৰ এ অ বি ত্ৰিভুজটোৰ উন্নতি দৈৰ্ঘ্য পালোঁ। এতিয়া আমাৰ এ ডি জানিব লাগিব। এ ডিটো আমি কেনে উলিয়াম, cos 30 কওঁ, cos 30 ডিগ্ৰী। cos 30 কি হয় ভূমি বাই কৰ্ণ, এ ডি বাই এ অ। cos 30 কিমান হয় √3/2। এ ডি মানটো তো নাজানো আমি, এ অ'টো তোমাৰ 21। তো ইয়াত আমি এটা বৰ্জমান কৰি দিম, টুৱাইছ এ ডি ইকুৱেল 21 ইনটু √3। এতেকে এ ডি ইকুৱেল কিমান হ'ব 21/√3/2। সেইটো তোমাৰ কিমান চেণ্টিমিটাৰ। এ ডি হৈছে তোমাৰ কিমান, তুমি 21/√3/2 চেণ্টিমিটাৰ। যিহেতু অ ডি এ বি বাহুপথ লম্ব, আৰু এইটো কি এটা সমদ্বিবাহু ত্ৰিভুজ, গতিকে অ ডি দিয়াৰ কি হ'ব মধ্যমা হ'ব, অৰ্থাৎ ডি টু এ বি মধ্যবিন্দু হ'ব এই ত্ৰিভুজৰ ধৰ্মমতে। গতিকে এ বি মান কিমান হ'ব, গতিকে এ বি দৈৰ্ঘ্যটো যিহেতু ডিটো মধ্যবিন্দু, গতিকে এ বি কিমান হ'ব টুৱাইছ এ ডি মান, এ ডি দুগুণ। এ ডি মানটো আমি উলিয়ালোঁ এতিয়া 21/√3/2 ইকুৱেল 21√3 চেণ্টিমিটাৰ। অৰ্থাৎ আমি ত্ৰিভুজ এ অ বি ত্ৰিভুজৰ উন্নতি অ ডি দৈৰ্ঘ্য পালোঁ 21/2 চেণ্টিমিটাৰ, আৰু ভূমি এ বি মান পালোঁ 21√3 চেণ্টিমিটাৰ। গতিকে আমি এতিয়া সহজে এ অ বি ত্ৰিভুজটো কালি উলিয়াব পাৰিম। ত্ৰিভুজ এ অ বি কালি কিমান হ'ব, এনেকৈ এয়া এ অ বি ইকুৱেল হাফ ইনটু
এ বি ইনটু অ' ডি হ'ব এই চিত্ৰটোৰ পৰা এ বি ইনটু অ' ডি এ বি মানে কিমান হ'ব এইটো 21√3 আৰু অ' ডিটো কিমান পাইছোঁ আমি 21/2 এইটো কৰিব লাগিব 21√3 ইনটু 21/4 সেন্টিমিটাৰ স্কোৱাৰ এইটো হৈছে ত্ৰিভুজ এ অ' বি ত্ৰিভুজ এ অ' বি কালি এতিয়া আমি কি উলিয়াব লাগে আমি উলিয়াব লাগে যে এই বৃত্তখণ্ড কালি উলিয়াব লাগে বৃত্তখণ্ড কালি কি হ'ব গতিকে বৃত্তখণ্ড এ ৱাই বি কালি কিমান হ'ব বৃত্তকলা কালি বৃত্তকলাৰ এ ৱাই বিৰ কালি মাইনাছ ত্ৰিভুজ এ অ' বি কালি তো বৃত্তকলাৰ গোটেই বৃত্তকলাৰ কালি কিমান হ'ব থিটা বাই 360 ডিগ্ৰী তো থিটা বাই কিমান দি আছে 120 ডিগ্ৰী দি আছে তো 120 ডিগ্ৰী বাই 360 ডিগ্ৰী ইনটু পাই আৰ স্কোৱাৰ পাই আৰ মানে 21 স্কোৱাৰ মাইনাছ ত্ৰিভুজ এ অ' বি কালি ইতিমধ্যে আমি ত্ৰিভুজ এ অ' বি কালি উলিয়াই থৈছোঁ এইটো বহাই দিম 21 ইনটু √3 ইনটু 21/4 সেন্টিমিটাৰ স্কোৱাৰ এতিয়া আমি কি কৰিম এই বৃত্ত এতিয়া আমি এই বৃত্তখণ্ডত এতিয়া আমি এই বৃত্তখণ্ডৰ কলাৰ কালি উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব এই বৃত্তকলাৰ কালিৰ পৰা আমি এই ত্ৰিভুজটো কালি বিয়োগ কৰিম যিহেতু আমি ত্ৰিভুজটো কালি অলৰেডি উলিয়াই থৈছোঁ গতিকে বৃত্তখণ্ড এ ৱাই বি কালি হ'ব বৃত্তকলা কালি বৃত্তকলা এ ৱাই বি কালি এই গোটেই বৃত্তকলাৰ এ ৱাই বি কালি মাইনাছ ত্ৰিভুজ এ অ' বি কালি তো বৃত্তকলাৰ কালি কি হ'ব পাই থিটামান দিয়া আছে 120 ডিগ্ৰী থিটা বাই 360 ডিগ্ৰী তো থিটামান বহাই দিলোঁ ফ্ৰণ্ট পাই স্কোৱাৰ তো আৰ মান দিয়া আছে 21 স্কোৱাৰ লিখিলোঁ মাইনাছ বৃত্ত আৰু এই ত্ৰিভুজটো কালি আমি অলৰেডি উলিয়াই থৈছোঁ এইটো ইয়াত মই 21 আৰু 21 এইবিলাক ফোন কৰি দিয়া নাই কাৰণ আমি ইয়াত একেবাৰে কেলকুলেশ্যন ইয়াত কৰিম একেবাৰে শেষত কৰিম সেইকাৰণে মই এইবিলাক এনেকৈ ৰাখিছোঁ তো ইয়াত বহাই দিলোঁ ইয়াত বহাই দিয়াৰ পাছত পাই মানটো বহালোঁ 20/7 ইয়াত এই 3টোৱে 10 কেঞ্চেল গ'ল 7 হ'ল আৰু 7টো 7 কেঞ্চেল গ'ল ইয়াত থাকিলে কিমান 22 ইনটু 21 এইপিনে 21 ইনটু 21√3/4 এতিয়া মই ইয়াত লসাগু 4 ল'লোঁ 4টাত কোণ ধৰি 4 ইনটু 22 ইনটু 21 মাইনাছ 22 ইনটু 21 ইনটু √3 ইয়াৰ পৰা মই কি কমন আহিব 21টা কমন আহিব মই 21 কমন ল'লোঁ এই 21টো কমন ল'লোঁ ইয়াত থাকিলে 88 মাইনাছ 2√3 এইটো হৈছে আমাৰ উলিয়াবলগীয়া নিৰ্ণয় বৃত্তকলাৰ কালি যদি √3 মানটো যদি আমাক √3 মানটো পৰীক্ষাত সাধাৰণতে দিয়া থাকে যদি পৰীক্ষা দিয়া থাকে কুৱেশ্যনটোত কাষতে √3 মান তেতিয়া ইয়াত তোমালোকে